গৰুক আমি পূজা কৰো সকলোৱে জানে, কিন্তু আমি এই গৰুটোক পূজা নকৰো। এই গৰুটোক দেখিলে আমাৰ মাথা নষ্ট হয় আৰু এই গৰুটোৱে অলপ দিনৰ পৰা মানে যাকে তাকে আক্ৰমণ কৰে, কৰাটোতো কৰায় আৰু এই গৰুটোৱে নকৰিবলগীয়া কিছুমান কাম কৰে। আৰু সেইকাৰণে এই দুদিন নহয় ৩-৪ দিনৰ পৰা এই গৰুটোৰ ওপৰত মানে ছচিয়েল মিডিয়াত একদম নানানটা নিউজ ওলাই আছে আৰু ওলাবও দিয়কচোন। সেই গৰুটোৱে যেতিয়া এৰাল ছিঙি পেলাই যাক তাক খুচিবলৈ যায় তেতিয়া বাৰু সেইজনৰ কথা নোলোৱাকৈ জানো থাকিব? আপনি পঢ়িব নাজানে, ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব, মই উত্তৰ দিম। মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে। আপনি পঢ়িব নাজানে, আপনি পঢ়িব নাজানে দিয়ক। এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব, মই উত্তৰ দিম। মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে। সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো আন দিনাৰ দৰে মোৰ অন্য এটি নতুন ভিডিঅ'। আৰু মই যে কৈছিলো গৰুৰ কথা এইকেইদিন চৰ্চিত হৈ আছে, কিয়নো নহব বাৰু কওকচোন? কিয় নোলাব নিউজত? এটা বলিয়া কুকুৰ যেতিয়া ৰাস্তাত ওলায় তেতিয়া আমি সেইটো কি হয় আমি নিউজত পাওঁ, নহয় নে? সেই কাৰণ সেই বলিয়া কুকুৰটোৱে নানানটা মানুহক কামুৰে, অকল মানুহকে নহয় গৰু ছাগলী সকলোকে কামুৰে। আৰু এই গৰুটোৱে কি কৰিছিলে, গৰু চুৰ কৰিছে, সেইকাৰণে তেওঁৰ নামটো ওলাইছে। আৰু এই গৰুজনে কি কৰিছে, এজন বিশেষ ব্যক্তিক আক্ৰমণ কৰি আছিলে আৰু সেই বিশেষ ব্যক্তিজন আন কোনো নহয়, আপোনালোকে সকলোৱে গম পায়, সকলোৰে মৰমৰ গৌৰৱ গগৈ। আৰু সেই গৌৰৱ গগৈক এই গৰুটোৱে ইমানেই আক্ৰমণ কৰিছিলে, তেওঁ উন্নয়ন দপ্তৰৰ মন্ত্ৰী, মাজতে গুৱাহাটীতো সকলোৱে জানে আৰু বানপানী কথা, কৃত্ৰিম বানৰ কথা, তেতিয়া প্ৰশ্ন কৰোঁতে গৌৰৱ গগৈ কথাহে কয়। আৰু এতিয়া সেইজন গৌৰৱ গগৈয়ে তেওঁক দিলে নীতি শিক্ষা। তেওঁতো দিছে আৰু নলবাৰীৰ সকলো ৰাইজ এতিয়া এই গৰুটোক লৈ পেলাই মানে লজ্জিত হৈছিলে। নলবাৰীৰ মানুহখিনিয়ে ভবা নাছিলে যে তেওঁলোকৰ ভিতৰতে গৰু চুৰ হৈ আছে আৰু এতিয়াহে তেওঁলোকে জানিছে, এই গৰু চুৰৰ পৰা মানে তেওঁলোক হ'ব লাগিব সাৱধান। গতিকে ময়ো বেছি মানে হেৰি নকৰি পেলাই, বেছি বহলাই নাথাকি আপোনালোকৰ মাজলে এই গৰুটোক কেনেকৈ গৌৰৱ গগৈয়ে শিক্ষা দিলে আৰু লগতে নলবাৰীৰ সকলো সচেতন ৰাইজে কেনেকৈ তেওঁৰ ওপৰত আক্ৰমণ কৰিছে আপোনালোকে চাওক। আৰু সকলো ৰাইজকে কৈছো দেই, গৰু ছাগলী আপোনালোকে বাহিৰত নাৰাখিব, ক'ৰ পৰা গৈ ক'ত পাবগৈ ঠিক নাই এই গৰু চুৰটোৰ পৰা। গতিকে আপোনালোকে সকলোৱে চাওক ভিডিঅ'টো। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ৰাজ সাহায্যক লৈ আজি উত্তাল হৈ আছে নলবাৰী। ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। জয়ন্ত মল্ল বৰুৱাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। দুগ্ধপামৰ নামত মন্ত্ৰী পত্নীয়ে লোৱা ৰাজ সাহায্যৰ বিৰোধিতা কংগ্ৰেছৰ। পূব নলবাৰী ব্লক কংগ্ৰেছৰ সহযোগত আৰু নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী। ৰঙিয়াৰ ৰেল ষ্টেচনৰ পৰা হেৰুৱা গিৰগাই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰি তদন্তৰ দাবী কৰিছে কংগ্ৰেছে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ লগতে কংগ্ৰেছৰ বহু নেতাকৰ্মীয়ে। আমি নলবাৰীৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো। মন্ত্ৰী পত্নীয়ে ৰাজ সাহায্য লৈ দুগ্ধ ফাৰ্ম খোলাৰ যি তথ্য আহি পৰিছিল প্ৰতিদিন টাইমত, সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই নলবাৰীত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি 2টা দিন ধৰি আজিও নলবাৰী উত্তাল হৈ আছে। কংগ্ৰেছ নেতাকৰ্মীসকলে এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই ৰাজ সাহায্য যে লৈছিল মন্ত্ৰী পত্নীয়ে তাৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। পূব নলবাৰী ব্লক কংগ্ৰেছৰ সহযোগত আৰু নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত ৰূপায়ণ কৰা হৈছে। এই পৰিৱেশ আপোনালোকক দেখুৱাইছো। কংগ্ৰেছৰ নেতাকৰ্মীসকলে পৰিৱেশ উত্তাল কৰি তুলিছে আৰু হেৰুৱা যি গিৰগাই আছিল, ৰঙিয়া ৰেল ষ্টেচনৰ পৰা যি 90জনী গিৰগাই নোহোৱা হৈছিল, অন্তৰ্ধান হৈছিল, সেই সন্দৰ্ভতো কিন্তু কংগ্ৰেছৰ নেতাকৰ্মীসকলে প্ৰশ্ন উত্থাপন কৰিছে। আমাৰ প্ৰশ্নকেইটা হ'ল যে যি সময়ত বিজেপিয়ে সদায় কয় যে গোমাতাৰ প্ৰতি তেখেতসকলৰ বিশেষ শ্ৰদ্ধা আছে, যিটো আমাৰো আছে হিন্দু ধৰ্মৰ মতে, কিন্তু আমাৰ আজিৰ পৰা যেতিয়া গৰু ভৰ্তি লৈ গৰু আনি আছিলে, সেই গৰু যেতিয়া ৰঙিয়া ষ্টেচনত নোহোৱা হৈছিলে, সেই গৰুকেইটাৰ সম্পৰ্কত পদ্ম হাজৰিকাই সদনত কৈছিল গৰুকেইটা ৰঙিয়াত নোহোৱা বুলি। তাৰপিছত এতিয়া কেনেকৈ ওলাই যে সেই গৰুকেইটা ক'ৰবাত বিকা হ'ল। আৰু যদি গৰুকেইটা গৰুখুটি প্ৰকল্পৰ কাৰণে আনিছিলে, তেনেহলে যদি গৰুখুটি প্ৰকল্পলৈ আনিছিলে আধাতে ক'ত হেৰাল, আধাত ক'ত হেৰাল। আৰু যদি সেই গৰুকেইটা আধাতে বিকা হ'ল, তেতিয়াহ'লে কাৰ নেতৃত্বত আৰু কিয় বিকা হ'ল? সেই গৰুকেইটা যদি বিকিবলৈ আনিছিল, নিবিদাৰ আহ্বান কৰিছিল নেকি? যদি নিবিদাৰ আহ্বান কৰা নাই, তেনেহ'লে নিবিদাৰ আহ্বান নকৰাকৈ নলবাৰী জিলাৰ প্ৰতিজন দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱাই 20টা, দিলীপ শইকীয়াই 2টা, নাৰায়ণ ডেকাই 2টা,
কমলপুৰৰ বিধায়কে দুটা এনেকে যে সকলোৱে গৰুকেইটা কম মূল্যত কিনি ল'লে, কিয় আমাৰ অসমৰ নলবাৰী জিলাৰ দুখীয়া যুৱকসকলক এই গৰুকেইটা কিনি লৈ নিজৰ পৰিয়ালটো পৰিচালিত কৰাত সহায় নকৰিলে? অন্য এটা প্ৰশ্ন আমাৰ জয়ন্ত মল্ল বৰুৱালৈ আছে যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে ইয়াত যিটো তেখেতৰ প্ৰকল্প, এই প্ৰকল্প তেখেতে এটা আঁচনিত লৈছে, যিটো আঁচনি 20টা হেৰিক দিয়া কথা আছিলে, মাত্ৰ 15টাক দিব পাৰিলে, ইয়াত বহুতে এপ্লাই নকৰিলে। মই কম কৃষিমন্ত্ৰী সেই সময়ত অতুল বৰাই আজি ৰিজাইন দিয়া উচিত, কাৰণ জয়ন্ত মল্ল বৰুৱাই উনুকিয়াই দিলে যে কৃষি বিভাগটো সম্পূৰ্ণ বিফল। সফল হোৱাহেঁতেন ছাবচিডি দিয়া 20টা আঁচনি ল'বলৈ অসমত আজিও কিয় যুৱক নাই? আমি দেখুৱাই দিম নলবাৰীত বহু এনেকুৱা যুৱক প্ৰজন্মৰ ল'ৰাই গো পালন কৰি জীৱন নিৰ্বাহ কৰি আছে, যিসকলক বঞ্চিত কৰা হ'ল। আমাৰ প্ৰশ্ন জয়ন্ত মল্ল বৰুৱালৈ, আপুনি কিয় এবাৰ আপুনি নিজৰ নামত ছাবচিডিটো লোৱাৰ আগত নলবাৰী আমাক নালাগে বিজেপিৰ কৰ্মকৰ্তাসকলক সুধিছিল নেকি যে এই ফাৰ্মৰ বাবে এনেকে টকা আহিছে, কোনোবা ল'ব পৰা আমাৰ বিজেপিৰ যুৱক আছে নেকি? যদি এই প্ৰশ্নটো সুধিলেহেঁতেন তেনেহ'লে আমাৰ ক'ব লগা একো নাছিল। কিন্তু দুখীয়াসকলক তোমালোকে এই কথাটো জানিবলৈ নিদিয়ে। এজন জনপ্ৰতিনিধি হিচাপে জয়ন্ত মল্ল বৰুৱাৰ প্ৰাইম ডিউটিটো আছিলে যে নলবাৰী সদৰ সমষ্টিত প্ৰথমতে বিচাৰ কৰিব লাগিছিল কোনোবাই এই আঁচনিটো পাবৰ কাৰণে যোগ্য থকা ব্যক্তি আছে নেকি। মই জানো আছে, টিহু সমষ্টিত আছে, নাথকুচিত যোৱাকালি মই কৈছোঁ। আমাৰ পশ্চিম নলবাৰীত বহুকেইটা ঠাইত 20-25টালৈকে গো পালন কৰে। গতিকে সেই যুৱকসকলক কিয় উৎসাহিত নকৰি অকল বিধায়কসকলে মন্ত্ৰীসকলে কিয় গোটেই আঁচনি আৰু গৰুকেইটাও কিয় কিনি ল'লে? আৰু যে গৰুকেইটা কিনি লোৱা বুলি ক'লে যিটো একাউণ্টত টকাটো গ'ল, একেলগে সেই টকাটো গভমেণ্টে পাইছে নে নাই সেইটোৰো প্ৰমাণ লাগিব। সাংবাদিকে প্ৰশ্ন কৰিলে নহ'ব, সাংবাদিক তলৰ শ্ৰেণীৰ মানুহ। মালিকে প্ৰশ্ন কৰিলেহে উত্তৰ দিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সংবাদমেল পাতি সাংবাদিকক দুৰ্ব্যৱহাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ৰাজসাহায্যৰ বাতৰিয়ে মোৰ পত্নীৰ মনত বৰ দুখ দিছে। ক্ষমতাই মূৰত ধৰিছে নেকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ? সাংবিধানিক পদত থাকি তেওঁ এতিয়া সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি গণ্য কৰে, আৰু এই তলৰ শ্ৰেণীৰ মানুহৰ বোলে তেওঁ আৰু উত্তৰ নিদিয়ে। এতিয়াৰ পৰা তেওঁ কেৱল মালিকেহে প্ৰশ্ন কৰিলে উত্তৰ দিব। শুকুৰবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পত্নীৰ ৰাজসাহায্য বিতৰ্ক আৰু গৰুখুটিৰ গীৰ গাই নিৰুদ্দেশ হোৱা ঘটনাক লৈ আয়োজন কৰিছিল এখন সংবাদমেল। সংবাদমেল মন্ত্ৰী আৰু তেওঁৰ পত্নীৰ চাফাই গোৱাৰ বাবে হ'লেও বেছিভাগ সময়তেই ৰাজ্যৰ এটি আগশাৰীৰ সংবাদ মাধ্যমক ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰীগৰাকীয়ে। উত্থাপন কৰিলে কেইবাটাও অভিযোগ। পিছে মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিলে ঠিকেই, কিন্তু তেওঁ নিদিয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ। সাংবাদিকক উদ্দেশ্যি দম্ভ মন্ত্ৰীৰ মন্তব্য। তলৰ শ্ৰেণীৰ মানুহৰ উত্তৰ নিদিয়ে তেওঁ উত্তৰ দিয়া নিদিয়া সেয়া হেনো তেওঁৰ অধিকাৰ। মালিকেহে হেনো প্ৰশ্ন কৰিলে দিব উত্তৰ তেওঁ। আপুনি পঢ়িব নাজানে দিয়ক, এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব, মই উত্তৰ দিম। সংবাদমেলত মন্ত্ৰী আৱেগিক। ৰাজসাহায্যৰ বাতৰিয়ে মন্ত্ৰীৰ পত্নীক আঘাত দিছে, সেয়ে তেওঁৰ পত্নীক আঘাত দিয়া ব্যক্তিক প্ৰতিঘাত দিয়াৰ বাবে তেওঁ আয়োজন কৰিছে সংবাদমেল। চৰকাৰৰ বৰঘৰ জনতা ভৱনতে সংবাদমেল আয়োজন কৰি মন্ত্ৰীৰ ঘোষণা। মন্ত্ৰী হিচাপে নহয়, এগৰাকী পত্নীৰ পতি হিচাপে মই এই সংবাদমেল দিছোঁ। ৰাজসাহায্যৰ বাতৰিয়ে মোৰ পত্নীৰ মনত বৰ দুখ দিছে। মোৰ ছোৱালীয়ে বাহিৰত পঢ়ি শুনি অসমলৈ নাহো বুলি কৈছে। মোক ফেভাৰ কৰিব নালাগে। মই যদি কৰবাত ভুল আছো, মোৰ ভুলটো দেখক। আৰু মোৰ ব্যক্তিগতভাৱে মোৰ এজ এ মন্ত্ৰী, এজন দলৰ সদস্য হিচাপে কৰবাত যদি মই কিবা সামাজিক ভুল কাম কৰিছো, তাক লৈ নিউজ বজাওক, মোৰ কোনো ক'বলগীয়া নাই। কিন্তু আমাৰ পৰিয়ালবিলাকৰ নিউজবিলাক যদি এনেকে বজায়, তেতিয়াহ'লে পৰিয়ালবিলাকৰ মনতো অশান্তি হয়। সেইকাৰণে সেই মানুহবিলাকৰ মনতো অশান্তি দিবৰ কাৰণে এই কথাবিলাক ক'ব লগা হয়। মই এইকেইদিন ব্যক্তিগত জীৱনত মই কৈছো যে মোৰ পত্নীয়ে মোক এইকেইদিন যিকেইটা কথা কৈছে, মই ভাবো যে কোনো পত্নীৰ মনত এনেকুৱা ধৰণৰ দুখ নিদিয়ক। কাৰণ মোৰ কন্যা এগৰাকী CBSEৰ পৰা 98% পাৰ্চেণ্টেজ লৈ তেওঁলোকৰ ৰাজনীতিৰ লগত কোনো লেনদেন নাই। মুম্বাইৰ এখন ভাল ইনষ্টিটিউটত ছেণ্ট জেভিয়াৰ্ছত পঢ়ি এইবাৰ গ্ৰেজুৱেশ্যন কৰিছে। তাই বিদেশলৈ এতিয়া এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব। মোক কালি ফোন কৰি কৈছে যে দেউতা, ভৱিষ্যতে আহি আৰু অসমত কাম নকৰো দিয়া, কৰিলেতো আমাৰো কথা এনেকেই বজাব। মোৰ যিজনী ছোৱালী এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব ওলাইছে,
তাই এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়ি আহিটো কিবা কৰিব নহয় তেওঁ মোক কৈছে কালি দেউতা মই ঘূৰি আহি অসমত কাম নকৰো দিয়া কিয় নকৰো যে অসমত মই আহি কাম কৰিলে তো মোক এনেকৈ বজাব নহয় টিভিত গতিকে মোক কোনো চিনি নোপোৱা জেগাত ক'ৰবাত কাম কৰিম কিমান দুখ লগা কথা এই কথাবিলাক মানুহে বুজিব লাগে আমিও একজন মানুহ আমি পিতৃ আমিও কাৰোবাৰ পিতৃ কাৰোবাৰ পতি গতিকে আমাৰো এটা জীৱন আছে এই ধৰণৰ মানসিক যন্ত্ৰণা এই ধৰণৰ পৰিয়ালবিলাকক দিব নালাগে স্পষ্ট কথাটো হ'ল যে মই মোৰ কন্যাৰ উদাহৰণ দি কৈছো তাৰমানে আমাৰ নতুন জেনেৰেশ্যনে যদি এনেকুৱা ধৰণৰ মোৰ কন্যা নতুন জেনেৰেশ্যন তাই ডিগ্ৰী পাছ কৰি ওলাইছে বিদেশলৈ পঢ়িব যাব ওলাইছে এণ্টাৰপ্ৰিনাৰশ্বিপ এনেকুৱা ভাল কোৰ্চ এখনত বেপছনৰ দৰে ইউনিভাৰ্চিটিত আজি ইউএছৰ এখন বেপছনৰ দৰে ইউনিভাৰ্চিটিত তাই চিট পাইছে তাই পঢ়ি আহি মোক ক'ব কৈছে যে মই পঢ়ি আহি অসমত কাম নকৰো দিয়া তাতকে দুখ লগা কথা হ'ব পাৰে তাতকে ডাঙৰ মানে মনত দুখ লগা কথা হ'ব পাৰে নেকি গতিকে মই আপোনালোকক এইখিনি আজি যিখন প্ৰেছ মিট মই কোনো মন্ত্ৰী হিচাপে প্ৰেছ মিট দিয়া নাই মই বিজেপি দলৰ নেতা হিচাপে দিয়া নাই মই এজন নাৰীৰ পতি হিচাপে নাৰীৰ স্বামী হিচাপে মই দুজন সন্তানৰ পিতৃ হিচাপে এই কথাটো কৈছো মন্ত্ৰীৰ ঘোষণা বিজেপিত যোগদান কৰাৰ পাছত তেওঁ কৰা নাই কোনো অপৰাধ যি বেয়া কাম কৰিছে সেয়া কংগ্ৰেছৰ আমোলত কৰিছে তেওঁৰ মতে কংগ্ৰেছৰ সময়ত কৰা বেয়া কামৰ বাবে দায়ী কংগ্ৰেছ দল এতিয়া তেওঁ ৰত্নাকৰৰ পৰা বাল্মীকি হৈ পৰিল কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব আমি কংগ্ৰেছ দলত যেতিয়া আছিলো যুৱ কংগ্ৰেছ কৰিছিলো তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো আৰু সেই কাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে ক'ব পাৰো দি ক্ৰছ কাৰেণ্টে তথ্য সহকাৰে বৃহস্পতিবাৰে 90 জনী গীৰ গাইৰ তথ্য দিয়াৰ পাছত শুকুৰবাৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই স্বীকাৰ কৰিলে 20 জনী গীৰ গাই তেওঁৰ পত্নীয়ে ক্ৰয় কৰি লৈ যোৱাৰ কথা পিছে এইবোৰ তথ্য প্ৰকাশ কৰিলে বেয়া পায় মন্ত্ৰীয়ে তেওঁৰ পত্নীয়েও মনত দুখ পায় সেয়ে এতিয়া তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে মালিকেহে প্ৰশ্ন কৰিলে উত্তৰ দিব তেওঁ কাৰণ ক্ষমতাই মূৰত ধৰিছে তেওঁলোকক নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট দুখীয়া মহিলাক দিব 1250 টকা আৰু মন্ত্ৰী বিধায়কৰ পৰিবাৰে ল'ব 30 লাখ টকা হিন্দু ধৰ্ম গৌ মাতাক যদি সন্মান কৰে তো আজি গৰু চোৰ বিজেপিৰ মাজত নাথাকিলেহেঁতেন গৰু সিন্ডিকেট আজি তাৰিখত বিজেপি চৰকাৰ যেতিয়া কেন্দ্ৰত আৰু ৰাজ্যত আছে নচলিলেহেঁতেন কিন্তু তেওঁলোকে যে মাত্ৰ গৌ নামত ভোট বিচাৰে সততা নাই এইটোতো আজি তেওঁলোকৰ কাম কাজতে প্ৰমাণ হ'ল এতিয়া কোনোবা মন্ত্ৰী বিধায়কৰ পৰিবাৰ ল'ৰা ছোৱালী ব্যৱসায় কৰিবলৈ বিচাৰে কৰক আমাৰ আপত্তি নাই কিন্তু তেওঁলোকে যদি কিবা আৰ্থিক সহায় ল'বলৈ বিচাৰে তো বেংকৰ ওচৰত যাওক প্ৰাইভেট আমাৰ NBFCs আছে ঢেৰ সৰু সৰু বেংক আছে বন্ধন বেংক আছে যিদৰে এজন সাধাৰণ ব্যৱসায়ী সবটো ব্যৱসায়ী চৰকাৰী সুবিধা নাপায় তেওঁলোকে পইচাবোৰ ক'ৰ পৰা লয় তেওঁলোকৰ কাৰোবাৰ পৰা ধাৰ লয় তেওঁলোকে বন্ধন বেংকলৈ যায় বা কিবা মাইক্ৰ' ফাইনেন্স ওচৰলৈ যায় সেইখিনি কাম আমাৰ বিজেপি মন্ত্ৰী বিধায়কৰ পৰিবাৰে কিয় নকৰে চৰকাৰী আঁচনি সুবিধাটো সকলোৱে নাপায় এটা অসমৰ ভিতৰত কিমান আমাৰ গৰু পালক আছে এটা সকলোৱেতো সেই সুবিধাটো পোৱা নাই তেওঁলোকক সুবিধা দিয়াতকৈ বিজেপিয়ে গোটেই মন্ত্ৰী বিধায়কে নিজৰ কেপচাৰ কিয় কৰিবলৈ বিচাৰে আজি লখপতি বাইদেউৰ কথা মুখ্যমন্ত্ৰীয়ে কয় এতিয়া আকৌ তেওঁ যিসকলৰ আজি ঘৰত লাখ লাখ টকাৰ গহনা আছে যিখিনি কথা আমি যোৱাকালি গম পাইছোঁ আজি তেওঁলোকৰ আৰ্থিক ভৱিষ্যতৰ বাবে চিন্তা কৰিছে তো দুখীয়া মহিলাক দিব 1250 টকা আৰু মন্ত্ৰী বিধায়কৰ পৰিবাৰে ল'ব 30 লাখ টকা এই কি ধৰণৰ ন্যায় হ'ল এয়াই পৰিৱৰ্তন নেকি মই সেইটোৱে কৈছোঁ যে যদি কিবা ব্যৱসায় কৰিবলৈ বিচাৰে তো নিজে নিজৰ পইচা দি বা বেংকৰ পৰা লোন লৈ তাত গৈ আপোনালোকে নিজৰ গৰু ফাৰ্ম চলাওক
চৰকাৰ কাৰ বাবে চৰকাৰী আঁচনি হৈছে জনসাধাৰণৰ বাবে দুখীয়া ৰাইজৰ বাবে নিবনুৱা যুৱকৰ বাবে সৰু সৰু আত্মসহায়ক গোটৰ বাবে খেতিয়কসকলৰ বাবে গৰু পালকসকলৰ বাবে প্ৰকৃত গৰু পালক এই আঁচনিবোৰ তেওঁলোকৰ বাবে হৈছে ইয়াত আকৌ তেওঁলোকে কিয় হাত দিছে নিজৰ কিবা বেংকৰ পৰা পইচা ল'লেই হ'ল এতিয়া আমি তেওঁলোকক টেক্স দিছোঁ GST দিছোঁ ইনকাম টেক্স দিছোঁ ইলেক্ট্ৰিচিটি ভাড়া বাঢ়ি গৈছে টোল টেক্স দিছোঁ আৰু সেইখিনিয়ে পইচা লৈ চৰকাৰী আঁচনি বনাব আৰু তাত গোটেই আমাৰ 50 লাখ টকা 30 লাখ টকা হিতাধিকাৰীৰ ভিতৰত বিজেপি মানুহবোৰ সোমাই দিব তো এই ধৰণৰ যে মই কৈছোঁ যে তেওঁলোকৰ কথাবোৰ ফাদিল হৈ গৈছে আজি এই ধৰণৰ কথাবোৰ লৈ যিদৰে তেওঁলোকে আজি সাংবাদিক জগতত তেওঁলোকে ওপৰত প্ৰহাৰ চলাইছে আজি যোৱাকালি তেওঁলোকে ইমাৰ্জেঞ্চি কথা কয় আজিতো তেওঁলোকেহে ইমাৰ্জেঞ্চি চলাই আছে আজি মোদী ইমাৰ্জেঞ্চি আটাইতকৈ ভয়াৱহ আজিতো সাংবাদিকসকলক তেওঁলোকে জিলাত পঠোৱা নাই নেকি চেনেলৰ মালিকক ধমকি দিয়া নাই নেকি নিৰ্বাচনী আয়োগটো গোটেই কেপচাৰ কৰি অসমৰ ৰাজনৈতিক নক্সা ডিলিমিটেশ্যন কৰি নিজৰ ইচ্ছামতে কৰা নাই নেকি তো মোদী ডাঙৰীয়াৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমাৰ্জেঞ্চি আটাইতকৈ ভয়াৱহ আৰু এইখিনি কথা আজি ৰাইজে গম পাই গৈছে আৰু সেইকাৰণে লাহে লাহে কংগ্ৰেছৰ মাজত এটা বিকল্প এটা আশা ৰেঙনি দেখা পাইছে নিশ্চয় দেখিলে নহয়নে দেখাৰ পিছত বাৰু মই কোৱা কথাটো মিছা নেকি বাৰু কওক এই গৰুটোৰ ইমানেই উৎপাত হৈছিলে এতিয়া দেখিছে নিজে খুটিপুটি নিজে মানে হেৰি হ'ল জুতি খালে গতিকে সকলোৰ পৰা লৈছো বিদায় ইমানতে কাৰণ এফালে যাব লাগে আৰু দেখিছে ৰ'দটো কিমান আমাৰ ইয়াত হৈছে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছো আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই